কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন এই মৰিগাঁৱত আৰু আজি আহি এই গীতাসত্ৰৰ বাৰ্ষিক অধিৱেশনত উপস্থিত থাকি ভকতবৃন্দক লগ পালোঁ। অসম তথা উত্তৰ বংগৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকতসকলক লগ পাই অত্যন্ত আনন্দ অনুভৱ কৰিলোঁ। মহাপুৰুষ কৃষ্ণানন্দ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। এগৰাকী মহাপুৰুষে যি ধৰণে গোবিন্দ ভৱন গীতাসত্ৰৰ মাজেৰে সাধাৰণ ৰাইজক বিশেষকৈ জনজাতীয় লোকসকলৰ মাজত কৃষ্ণ ধৰ্ম বা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰাৰ চেষ্টা কৰিছিল আৰু যি ধৰণে মানুহক মানসিক আনন্দ দিয়াৰ চেষ্টা কৰিছিল সি সঁচাকৈ প্ৰশংসনীয়। আৰু সেই সময়ত সমাজ ব্যৱস্থাত পিছ পৰি থকা বিশেষকৈ জনজাতীয় অঞ্চলসমূহত তেখেতে গৈ সত্ৰ প্ৰতিষ্ঠা কৰা আৰু সাধাৰণ মানুহৰ লগত কাম কৰাৰ যি প্ৰয়াস কৰিছিল সি সঁচাকৈ এক প্ৰশংসনীয় পদক্ষেপ আছিল। আৰু আজিৰ এই পবিত্ৰ দিনত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আশা ৰাখিছোঁ যে তেখেতৰ দিশ দৰ্শনেৰে আমিও যাতে ভৱিষ্যতৰ দিনত কাম কৰিব পাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।